জয় হিন্দ সবৰমণি ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ইণ্ডিয়ান নেভি নিউ ৰিক্ৰুটমেন্ট 2024 পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ইণ্ডিয়ান নেভি ফালৰ পৰা এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে হাইট কিমান লাগিব চেষ্ট কিমান লাগিব এপ্লিকেশন ফিস কিমান কাটিব লাগিব কেতিয়া পৰা এপ্লাই হ'ব Total কিমান টা পদ মুকলি কৰা হৈছে ডিটেইলছ বিলাক ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰা আপোনালোকক জনাম ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব এতিয়া ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰা আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব ইণ্ডিয়ান নেভি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2024 বাবে এইখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম জয়েন ইণ্ডিয়ান নেভি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডে 27 মে 2024 ৰ ভিতৰত আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব লাগিব এছএছআৰ টোটাল পদ মানে এছএছআৰ কাৰণে কিমানটা পদ মুকলি কৰা হৈছে ইতিমধ্যে গম পোৱা নাই নটিফিকেশনৰ উল্লেখ কৰা নাই আৰু যিখিনি আপোনালোকৰ এমআৰ কাৰণে যিখিনি পদ মুকলি কৰা হৈছে তাৰ কাৰণে আপোনালোকৰ পাই 300 এপ্ৰক্স ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব salary per month 30000 আপোনালোকে দেখিবলৈ পাব পোষ্ট নেম এছএছআৰএন এমআৰ কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে যদি আপোনালোকে এই পদবিলাকৰ কাৰণে ভালকে ৰিটেন এক্সামৰ কাৰণে পঢ়িম বুলি ভাবিছে ফাৰ্স্ট টাইম আপোনালোকৰ সিবিটি কম্পিউটাৰ বিচাৰ এক্সাম হ'ব তাৰ কাৰণে আপোনালোকে ভালকে পঢ়িব লাগিব তাৰ কাৰণে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে কিয়ন পাবলিকেশন জয়েন ইণ্ডিয়ান নেভি অগ্নিবীৰ বাবে এখন বেষ্ট বুক কিয়ন পাবলিকেশন এমআৰ আৰু এছএছআৰ কাৰণে বুকখন আপোনালোকে বাই কৰিলো কিয়ন পাবলিকেশন ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে অতি সোনকালে এই বুকখন বাই কৰিলো দামও নহয় আমাজনত আপোনালোকে অনলাইন যোগেদি বাই কৰি ল'ব পাৰিব নাম হৈছে কিয়ন পাবলিকেশন এটো বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে ইণ্ডিয়ান নেভি ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 13 মে 2024 ৰ পৰা এপ্লাই স্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 27 মে 2024 ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব বয়সৰ সময়সীমা 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ ভ্যাকেন্সি এমআৰ কাৰণে পাই আপোনালোকে 300 ভ্যাকেন্সি দেখিবলৈ পাব এছএছআৰ কাৰণে কিমান ভ্যাকেন্সি আহিব ইতিমধ্যে আমি গম পোৱা নাই তাপা নেক্সট হৈছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন এছএছআৰ কাৰণে এডুকেশন কোৱালিফিকেশন 10+2 আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব ম্যাথ ফিজিক্স পাৰ্সেন্ট থাকিলে আপোনালোকে এছএছআৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এমআৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে মিনিমাম 50% হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে এপ্লিকেশন ফিস অল ক্যান্ডিডেটে 649 रुपीस पेमेंट কাটিব লাগিব পেমেন্ট অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কাটিব লাগিব মেল ফিমেল সকলো কাষ্টৰ ক্যান্ডিডেটে 649 পেমেন্ট আপোনালোকে কাটিব লাগিব ইণ্ডিয়ান নেভি এছএছআৰএন এমআৰ সিলেকশন প্ৰসেছ ইয়াতে আপোনালোকৰ কম্পিউটাৰ ডিসাইড ৰিটেন এক্সাম হ'ব ফাৰ্স্ট টাইম তাপা নেক্সট ফিজিক্যাল ফিটনেস টেষ্ট তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে ফিজিক্যাল স্টেন্ডাৰ্ড টেষ্টৰ ডিটেইলছ দিয়া আছে আপোনালোকে ধুনিয়াকৈ চাব লৰাসকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 6 মিনিট 30 সেকেন্ড সোৱালি সকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট ইয়াতে আপোনালোকৰ স্কোয়াড হ'ব পুশ আপ হ'ব তাপা নেক্সট এখিনি আপোনালোকৰ ডিটেইলছ চাই ল'ব হাউ টু এপ্লাই ইণ্ডিয়ান নেভি অগ্নিবীৰ অনলাইন ফৰ্ম 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে যদি এডুকেশন কোৱালিফিকেশন মিলে 13 মে 2024 ৰ পৰা এপ্লাই কৰিব পাৰিব 27 মে 2024 ৰ ভিতৰত ইম্পৰ্টেন্ট ওয়েবসাইট লিংক যদি আপোনালোকে ফুল নটিফিকেশনৰ পিডিএফ খন যদি আপোনালোকে চেক আউট কৰিব বিচাৰে তেতিয়ালে এটা আপোনালোকৰ দিয়া আছে এছএছআৰ অফিচিয়েল নটিফিকেশন পিডিএফ লিংক আৰু এমআৰ অফিচিয়েল নটিফিকেশন পিডিএফ লিংক দুটাতে আপোনালোকে ক্লিক কৰি নটিফিকেশনখন ডাউনলোড কৰি আপোনালোকে পঢ়ি চাব পাৰিব সবৰমণি ভিডিওখন ইণ্ডিয়ান নেভি অগ্নিবীৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হ'ব এই পদবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক দিলো যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো জলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।